অনুশীলনী 4.3 বৰ্গ সম্পূৰণ পদ্ধতিৰে বিখ্যাত সমীকৰণবোৰৰ মূল উলিওৱা। বৰ্গ সম্পূৰণ পদ্ধতি কি হয়? ইয়াতে কিবা 2x² - 7x + 3 = 0 দিছে সমীকৰণটো 1 নম্বৰ অংকটো। তো মই বৰ্গ সম্পূৰণ কেনেকৈ কৰে দেখাবলৈ বিচাৰিছোঁ। প্ৰথম সমীকৰণটো চাবা। সমীকৰণটোত 2x² - 7x ধ্ৰুৱক সংখ্যাটো সমান চিহ্নৰ সোঁফালে পঠিয়াই দিয়া হয়। প্লাছ আছিলে মাইনাছ হৈ যাব। এতিয়া x² আছে, x²টোক মই অকলশৰীয়া কৰি দিব লাগে। ইয়াৰ লগত 2 এটা লগ লাগি আছে না, x²টো মই অকলশৰীয়া কৰিম। ইয়াৰ অকলশৰীয়া কৰাৰ উপায় এটা আছে, সেইটো হৈছে প্ৰত্যেকটো সংখ্যাকে 2ৰে ভাগ কৰি দিয়া। মানে যিটো সংখ্যা থাকিব সেই সংখ্যাটোৱে প্ৰত্যেকৰে ভাগ কৰি দিলে x² অকলে হৈ যায়। এতিয়া x² মাইনাছ আমাৰ সূত্ৰটো 2ab আছিলে। বৰ্গ সম্পূৰণ মানে a + b হোল স্কোৱাৰ নহ'লে a - b হোল স্কোৱাৰ, এই দুটাৰ ভিতৰত কোনোবা এটা হ'ব পাৰে। মানে বৰ্গ বুলি কৈছে যে বৰ্গৰ সূত্ৰ দুটা আছিলে, a + b হোল স্কোৱাৰ নহ'লে a - b হোল স্কোৱাৰ। এতিয়া মই এইটো মাইনাছ চিন আছে কাৰণে মাইনাছত উলিয়াবলৈ বিচাৰিছোঁ। a² মাইনাছ টুৱাইছ a হৈ গ'ল। এতিয়া b জেগাত কি হ'ব সেইটো মই ইয়াত চাই পেলাই উলিয়াব লাগিব। এই জেগাটো দেখিছা 7/2 আছে, তেতিয়াহ'লে b জেগাত মই 7/4 দিব লাগিব। মানে দুগুণ, হৰটোৰ দুগুণ, 2 × 2 = 4। এইটো কাটিলে তাৰমানে এইটো পাব লাগিব। 2 × 2 = 4 কাটি দিলে মই যাতে আকৌ এইটো হয়, মোৰ অংকটো যাতে ভুল নহয় তাৰ কাৰণে মই চিন্তা কৰি ডাবল কৰি দিব লাগিব। তো বেলেগ অংক কেইটাকৈ মই কৰি দেখাম, এইটো চাই লোৱা। a² - টুৱাইছ ab প্লাছ b², b মানে 7/4 পালোঁ, ইয়াত স্কোৱাৰ হ'ব। তো ইফালে কি আছিলে -3/2। এইখিনি যে বেছি হৈ গ'ল, আমাৰ অংকটো দুটাহে আছিলে হয়নে, x² - 7/2x আৰু একো নাছিলে। এইখিনি যে বেছি হৈ গ'ল, মই ইফালেও এইখিনি যোগ দিব লাগিব 7/4। ঠিক আছে। এতিয়া চাবা a² - টুৱাইছ ab প্লাছ b² মানে কি আছিলে, a - b। b মানে কি আছে 7/4 a - b হোল স্কোৱাৰ। সিফালে কি আছে -3/2 প্লাছ 7² আছে, তাৰমানে 49 আৰু 4ত স্কোৱাৰ আছে, তেতিয়াহ'লে 16। ইয়াত চাবা -3/2 প্লাছ 49/16, ইয়াক মই লসাগু লৈ ল'ম। 2 আৰু 16ৰ লসাগু 16 হ'ব। তাৰপিছত 2 16 হৰণ কৰিলে 8 বাৰ যাব, 8 × 3 = 24। 16 16ক এবাৰ যাব, 1 49 × 49 হ'ব। এতিয়া 9ৰ পৰা 4 গ'লে বিয়োগ চিন আছে যিহেতু বিয়োগ কৰিব লাগিব। ওপৰত ওলাব 25, তলত ওলাব 16। ইয়ালৈকে চাগে বুজি পাইছা তোমালোকে। এতিয়া ইয়াত বৰ্গমূল আছিলে, বৰ্গমূলটো এই বৰ্গ আছিলে, বৰ্গটো মই উঠাই দিম। x - 7/4 = ইফালে বৰ্গ উঠালে এফালে বৰ্গমূল পৰিব, তোমালোকে জানা। ইয়াৰ ভেলুটো কি হ'বগৈ 5/4। যিহেতু বৰ্গমূল আছিলে, এইটো মই প্লাছ মাইনাছ চিন বহিব। এতিয়া x = -7/4টো ইফালে আনিব লাগিব, -7/4 ইফালে আনিলে +7/4 হ'ব, প্লাছ মাইনাছ 5/4। আমাৰ অংকটো প্ৰায় হৈ গৈছে। এতিয়া x তলত লসাগু 4 হ'ব, ওপৰত 7 প্লাছ মাইনাছ 5। এতিয়া আইদাৰ অৰ,
x is equal 7 plus 5 by 4 or x is equal 7 minus 5 divided by 4. ইয়াত যেহেতু প্লাছ মাইনাছ আছিলে এবাৰ প্লাছ দিছোঁ এবাৰ মাইনাছ দিছোঁ হাতে পাছে 12 12 তলত 4 আছিলে 4 3 গুণ 12 অৰত কি হ'ব x is equal 7 minus 5 মানে 2 তলত 4 2 গুণ 2 2 গুণ 4 তাৰ মানে 1/2 তেতিয়াহ'লে আমাৰ উত্তৰটো কি বুলি লিখিব লাগিব এটাকে x is equal 3 আৰু 1/2 এইটো হ'ব আমাৰ